ৱেলকাম টু আনাডাৰ ব্লগ। মোৰ নতুন এটা ব্লগলৈ পুনৰ স্বাগতম জনাওঁ। মই যিহেতু আজি নামঘৰ সকলোৰে থাকে আৰু আমাৰো ইয়াতে নামঘৰত বৰসবাহ আয়োজন কৰিছে আৰু কেনেকৈনো কি আয়োজন কৰিছে, বৰভোজৰ আয়োজন কৰিছে আজি গোটেই গাঁৱৰ ৰাইজে মিলি, আৰু আমি সকলোৱে মিলি ভোজ খাম আৰু তাৰে অকণমান ভিডিঅ' আপোনালোকক দেখাব বিচাৰোঁ, চাই থাকক। সকলো গাঁৱৰ ডেকাসকলে মিলিয়ে যিহেতু ভোজৰ আয়োজন কৰিছিল আৰু সেয়া ৰাইজৰ সেৱা এভাগি আমি ধুনীয়াকৈ ল'লোঁ আৰু তাৰ পাছতে এয়া ভকতে আমাৰ প্ৰসাদ দিব লৈছে আৰু পাতবোৰ সজাই লৈছে ধুনীয়াকৈ। খুব ধুনীয়া হৈছে, ভাল লাগিছে পৰিৱেশটো খুব ধুনীয়া। ধন্যবাদ। আৰু আমাৰ এয়া বিলনীয়া এয়া জলপান, আমি জলপান খাই মেলি আজৰি আৰু এতিয়া আমি গৈছোঁ ভোজটো মানে কেনেকৈ আয়োজন কৰিছে ন, আমি ভোজ খাম ন, আমি আজি ভোজ খাম। ৰাইজৰ ভোজ বুলি ক'লে বহুত ভাল লাগে, তাকে চাবলৈ গৈ আছোঁ। বলক কি কি বনাইছে দেখাওঁগৈ। বাবুৰা কি খাইছা? তো আমাৰ গাঁৱৰ ডেকাসকলে ভোজৰ এয়া আয়োজন কৰি আছে। এয়া ধুনীয়াকৈ আমাৰ দাদাহঁতে বনাই আছে, খুব ধুনীয়া পৰিৱেশ। এইফালে গৰমত বিচনী মাৰি আছে, এয়া সকলো ৰেডি হৈছে। তই কি কৰি আছ? অঁ, নেমু কটাও চাইছে। অঁ, নেমু মানে মেচিনত কাটিছে চাগে। চলি আছে আৰু কামবোৰে। এওঁ আকৌ মানুহজনীৰ কাৰণে চিন্তা কৰিছে, জলপান খালি বুলি কৈছে। যিহেতু মানুহ আমাৰ বেছি আৰু গতিকে চব্জিৰ অকণমান কম হৈছিল আৰু পিছত আমি খোৱাৰ আগমুহূৰ্তত এয়া চব্জিও কাটি দিলোঁ। সকলোৱে মিলি এনেকৈ কথা বতৰা পাতি কাম কৰি ভালো লাগে। আমি বহিছোঁ এতিয়া খাবলৈ বুলি, তাৰপিছত জনাই আছোঁ। বিলনীয়ে এনেকৈ আমাক ভাতকেইটা বাঢ়ি দিছে আৰু কৈছোঁ কি মানে আপোনালোকক, যিহেতু ভোজৰ ভাত বুলি ক'লে ইমানেই ধুনীয়া হয় খাবলৈ। আমাৰ অকল পাঁচফোৰণেহে আমাৰ চব্জি বনোৱা হয় বা যিকোনো দালিয়ে হওক বা চব্জিয়ে হওক, আমাৰ পাঁচফোৰণে ব্যৱহাৰ কৰা হয়। সেই পাঁচফোৰণে বনাওঁতে যে ইমান সোৱাদ হয় মানে ক'বলৈ মানে ভাষা নাই। দালি ভাত দে এইবিলাক।
আমাৰ ৰাইজৰ প্ৰীতিভোজটো আমি খালোঁ, খুব ভাল লাগিলে, খুব ধুনীয়া সোৱাদ বনাইছে। আৰু এনেকৈ আমি বৰসবাহ আজি আয়োজন কৰিছিলোঁ আৰু তাৰে অকণমান ভিডিঅ' দেখালোঁ আপোনালোকক। কেনেকুৱা পালে জনাব নাপাহৰিব। এতিয়ালৈ মই মোৰ ব্লগটো সামৰি আকৌ লগ পাম নতুন এটা ব্লগ লৈ। এতিয়ালৈ বাই বাই।